কালি যিখন হল 10 ছেপ্টেম্বৰৰ দিনা গৌৰৱ গগৈ আর হেমন্ত বিশ্ব শৰ্মা যিখন যুঁজ সেইখন যুঁজত কোনে জিকিলে। হেমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মানুহ, কাৰণ সিহঁতে সঁচা কথা নকয়, মানুহক বিভ্ৰান্তি কৰি পৰিচালিত কৰে। যি কালি 10 ছেপ্টেম্বৰ গ'ল, কালি যে ক'লে যে মই যদি গৌৰৱ গগৈ যদি লিংক পাওঁ তেতিয়াহ'লে জেলত যাব লাগিব, নহ'লে মই মন্ত্ৰী পদত্যাগ কৰিম। কিন্তু এতিয়ালৈকে সেইখন চকীতে বহি আছে, কাৰণ তেওঁ মিছলীয়া মানুহ, তেওঁৰ সঁচা কথা নাই, সঁচা কথা ক'বই নোৱাৰে, এটাও সঁচা কথা ক'ব নোৱাৰে। সঁচা কথা কাক কয়? যিজন মানুহৰ পইচাও নাই, সি যদি সঁচা কথা কয় সেইজন হৈছে আচল মানুহ। যিজন মানুহ পইচা বহুত থাকিব পাৰে কিন্তু যদি মিছা কথা কয় সেইজন মিছলীয়া মানুহ। মিছলীয়াই হয়, সি কেতিয়াও সঁচা হ'ব নোৱাৰে। কেইদিনমান আগতে কৈছিল যে মই মাকৰ গাখীৰ খাই জন্ম হৈছোঁ, সেইটো সঁচা কথা নহয়। কোনোবাই মাকৰ গাখীৰ খাই জন্ম হয় নেকি? কাৰোৰে জন্ম হোৱা নাই। গৰু ছাগলী জীৱ জন্তু মানুহ কাৰো জন্ম হোৱা নাই মাকৰ গাখীৰ খাই। জন্ম হোৱাৰ পিছতহে গাখীৰ খায়, সেইটো এটা মিছলীয়া। আৰু কিমান কম বাৰু, মিছলীয়াৰ শেষ নাই। কিমানবাৰ কৈছিল যে মই পদত্যাগ কৰিম, সেইটো যদি প্ৰমাণ কৰিব নোৱাৰোঁ, কিন্তু আজিলৈকে সেইখন চকীতে বহি আছে। তেওঁৰ সোঁৱে বাৱে থকা যিবিলাক মন্ত্ৰী আছে সেইবিলাকওতো মিছলীয়া। গৰু চোৰ সিহঁতেই কৰে, সিহঁতে আৰু সৰু সৰু মানুহক বদনাম কৰি ঘৰ বাৰী ভাঙি দিয়ে। যদি কাৰোবাৰ চোৰ ডকাইতি কৰিছিল সেইবিলাক লোকৰ ঘৰ ভাঙি দিছিল, কিন্তু আপুনি আপোনাৰ সোঁৱে বাৱে থকা মানুহবিলাকে চোৰ কৰা নাই জানো? গৰুৰ কেলেংকাৰী হোৱা নাই জানো? গৰুবিলাক চুৰি কোনে কৰিছিল? সৰু লোকে কৰিছিল নে আপোনালোকৰ মন্ত্ৰীবিলাকে কৰিছিল? সেইবিলাক বিচাৰ কৰিব লাগে। সেইবিলাক বিচাৰ কৰা দিন আহি পাইছে। দেখিছানে জনগণে কি কৰিব নোৱাৰে? শ্বেখ হাছিনাক দেশৰ পৰা বাহিৰ কৰি দিলে। দেখিছেনে কালি পৰহি দেখিছোঁ খবৰত নেপালৰ মুখ্যমন্ত্ৰী পলাই গ'ল। কিমানবাৰ দেখিম? যিবিলাকে ভ্ৰষ্টাচাৰ কৰে সেইবিলাকতো যাবই লাগিব। যিবিলাক ভ্ৰষ্টাচাৰ কৰিব সেইবিলাক যাবই লাগিব, হাতাইবই লাগিব। সৰু সৰু মানুহৰ ঘৰ বাৰী ভাঙি দি নিজৰ সম্পত্তি পাহাৰ কৰি আছে। এইফালে ব্ৰহ্মপুত্ৰত গংগাধৰ নৈত মানুহৰ মাটি বাৰী গৈ চৰকাৰী জমিতে বাৰী কৰিছে, কিন্তু সিহঁতক পুনৰ সমৰ্থন দি তাৰপিছত ঘৰ বাৰী ভাঙি দিয়ক, আপোনাৰ যদি মাটি লাগে। সেইটোতো কোনোৱে বাধা কৰা নাই। এইবিলাক মানুহক ঘৰ বাৰী ভাঙি দি সেইবিলাকে ৰ'দত বৰষুণত তিতি আছে, সেইবিলাকৰ খবৰ নাই। ৰজাই শোষণ কৰিব পাৰে। যিজন ৰজাই গৰীব দুখীক সহায় কৰিব নোৱাৰে সেইজন ৰজা কোনোদিনো থাকিব নোৱাৰে। হেমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মানুহ, তেওঁৰ কথাৰ কোনো দাম নাই। যেনেকুৱা কুকুৰে বালুত মুতিলে একোৱেই প্ৰমাণ পোৱা নাযায় যে বালুত কুকুৰে মুতিছে নে নাই,
সেই ঠিক তেনেকুৱাই হিমন্ত বিশ্ব শৰ্মাৰ কথা তেনেকুৱাই, কোনো কথা দাম নাই। কিমানবাৰ ক'লে মই পদত্যাগ কৰিম যদি মই SIT গৌৰৱ গগৈৰ যি পাকিস্তানৰ লিংক আছে সেইটো যদি দিব নোৱাৰোঁ মই পদত্যাগ কৰিম। এতিয়াও পদত্যাগ কৰা নাই। আজি 11 ছেপ্টেম্বৰ, কিয় পদত্যাগ কৰা নাই? আমি জনগণ আপোনাক কৈছোঁ, কিয় পদত্যাগ কৰা নাই? আপুনি মিছলীয়া নে? আপুনি সঁচা নে? যদি সঁচা হয়, যদি আপুনি সঁচা মানুহ হয়, তেতিয়াহ'লে পদত্যাগ কৰক, চকীখন এৰি দিয়ক। সঁচা কথা কৈছোঁ। ভিডিওটা বেশি বেশি করে শেয়ার করে দিয়ক, যাতে মুখ্যমন্ত্রীর কাছে পৌঁছে যায়।